নমস্কাৰ ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। আপুনি কেতিয়াবা অনুভৱ কৰিছে নেকি যে আপুনি দিনৰ পিছত দিন কাম কৰি আছে, কিন্তু মাহ শেষ হোৱাৰ আগতেই টকা শেষ হৈ যায়, বা আপুনি যিখিনি ইনকাম কৰে সেই ইনকাম কৰা টকাখিনি আপোনাৰ হাততে নাথাকে, আৰু EMI, ক্ৰেডিট কাৰ্ড, পাৰ্চনেল লোন আপোনাৰ জীৱনটোক নিয়ন্ত্ৰণ কৰিছে। যিমানখিনি টকা পায় সেইবিলাকতে যায়। যদি সঁচাকৈয়ে আপুনি ঋণমুক্ত জীৱন বিচাৰে, তেনেতে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ মই আপোনাক ইয়াতে আলোচনা কৰিম 7টা ষ্টেপ ফৰ্মুলা, যি অনুসৰণ কৰিলে আপুনি লাহে লাহে EMI জীৱনৰ পৰা স্বাধীনতা আৰু জীৱনলৈ আগবাঢ়িব পাৰিব। আৰু প্ৰথমতে বাস্তৱ মুখামুখি হওক। সকলো ঋণ লিখি লওক কাগজত। কিমান বাকী আছে, কিমান সুদ আছে, কিমান সময় লাগিব, এই স্পষ্টতা নাথাকিলে কোনো পৰিকল্পনা সফল নহয়। দ্বিতীয়তে, যি ঋণত সুদ বেছি সেইটো প্ৰথমে শেষ কৰাৰ লক্ষ্য লওক, কিয়নো বেছি ইণ্টাৰেষ্ট মানে আপোনাৰ উপাৰ্জিত টকাৰ ডাঙৰ অংশ অপচয় হৈ থকা। তৃতীয়তে, নিজৰ খৰচ পৰ্যবেক্ষণ কৰক। 30 দিনলৈ সকলো খৰচ লিখি ৰাখক, আৰু প্ৰত্যেকবাৰ নিজকে সোধক, এইটো সঁচাকৈয়ে প্ৰয়োজনীয় নে কেৱল ইচ্ছা? কিয়নো সৰু সৰু অপ্ৰয়োজনীয় খৰচেই ডাঙৰ আৰু ঋণৰ মূল কাৰণ হয়। চতুৰ্থতে, আয় বৃদ্ধি কৰাৰ চিন্তা কৰক। কেৱল খৰচ কমালেই নহয়, নতুন আয়ৰ উৎস সৃষ্টি কৰিব লাগিব। ফ্ৰিলান্সিং, অনলাইন টিউচন, ইউটিউব বা যিকোনো সৰু সৰু কাম আৰম্ভ কৰক। সৰু সৰু ইণ্ডাষ্ট্ৰিও কৰিব পাৰে। সৰু আয়ও ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি কৰিব পাৰে। পঞ্চমতে, সৰু ঋণটো প্ৰথমে শেষ কৰক, যাতে আপোনাৰ মনোবল বৃদ্ধি পায় আৰু সেই গতিলৈ ডাঙৰ ঋণবোৰক আক্ৰমণ কৰিব পাৰে। ইয়াক কয় স্ববল পদ্ধতি, যি মনোবিজ্ঞানৰ ভিত্তিত অত্যন্ত শক্তিশালী। ষষ্ঠতে, নগদ খৰচ আৰু বাজেট ব্যৱস্থা আৰম্ভ কৰক। মাহেকীয়া আয়ক ভাগ কৰক। প্ৰথমে সঞ্চয়, তাৰপিছত খৰচ, আৰু কাৰ্ড ব্যৱহাৰ কমাওক, কিয়নো কাৰ্ডে খৰচৰ অনুভূতি কমাই দিয়ে। আৰু শেষতে, নিজকে এটা প্ৰতিশ্ৰুতি দিয়ক যে নতুন ঋণ নলওঁ, EMI জীৱনত নলওঁ, স্বাধীনতা জীৱন বাচিম, আগতেই সঞ্চয় কৰিম, তাৰপিছত খৰচ কৰিম। মনত ৰাখিব, ঋণমুক্ত জীৱন মানে কেৱল টকা নহয়, মানসিক শান্তি, আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সুৰক্ষা। যদি আপুনি আজি এই সিদ্ধান্ত লয়, এই 7টা পদক্ষেপ অনুসৰণ আৰম্ভ কৰক, তেনেতে বছৰৰ ভিতৰত আপুনি নিজৰ জীৱনৰ ডাঙৰ পাৰ্থক্য অনুভৱ কৰিব পাৰিব। এতিয়া কমেণ্টত লিখক আপুনি কোনটো ষ্টেপৰ পৰা আৰম্ভ কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে অধিক মানুহে EMIৰ জীৱনৰ পৰা মুক্তি পাব পাৰে। প্ৰিয় ভিউৱাৰ্ছসকল, আমি পটককে কিবা এটা বস্তুৰ প্ৰয়োজন হ'লে গৈ পেলাই EMI দি পেলাই বস্তু লৈ লওঁ, কিন্তু সেই EMI খিনি যেতিয়া সময়মতে মাৰিব নোৱাৰি বা EMIত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয়, বা আমি সেই টকাখিনি যেতিয়া ঋণ হয় আমাৰ ওপৰত, তেতিয়া এটা বোজাৰ সৃষ্টি হয়। সেয়েহে আপোনালোক সকলোকে সজাগতা কৰিবৰ কাৰণে আৰু আপোনালোকৰ জীৱনত উন্নত হ'বৰ কাৰণে, আগবাঢ়ি যাবৰ কাৰণে আৰু ঋণমুক্ত হ'বৰ কাৰণে এইটো এটা প্ৰচেষ্টা। এই 7টা ষ্টেপ আপোনালোকে ফ'ল' কৰি চাব পাৰে, আৰু এই 7টা ষ্টেপৰ ওপৰত মই সৰু সৰুকৈ আপোনালোক সকলোৰ কাৰণে 7টা শৰ্টছ ভিডিঅ' বনাইছোঁ। যদি এই ভিডিঅ'খিনিৰ পৰা আপোনালোকে বুজিব পৰা নাই, মোৰ সেই 7টা ষ্টেপ আপোনালোকে চেনেলত গৈ পেলাই চাব পাৰিব। তাতে থাম্বনেইলটো থাকিব, আৰু আপোনালোকে অট'মেটিকলি দেখিলেই গম পাব। তাতে এটা এটাকৈ 7টা থাকিব, আৰু 7টা নম্বৰ দিয়া থাকিব। 7টা ভিডিঅ'ত আপোনালোক সকলোৰ কাৰণে লোন ফ্ৰী বুলি লিখা থাকিব। গতিকে আশা কৰোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোকে অলপো পৰিমাণ হ'লেও বুজি পাইছে, আৰু নিজকে মুক্ত কৰিবৰ কাৰণে আজিৰ পৰা প্ৰতিবদ্ধ হ'ব। আৰু পাৰিলে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব পাৰে যে আপুনি সঁচাকৈ ঋণমুক্ত হ'ব বিচাৰে নেকি, বা এই বিষয় লৈ পেলাই কি বিচাৰে। আৰু ইয়াৰ ওপৰঞ্চিও ফাইনেন্সিয়েল ৰিলেটেড আপোনালোকৰ কিবা যদি প্ৰব্লেম আছে, কিবা জানিবলগীয়া আছে, তেতিয়াহ'লে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। নিশ্চয় আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি জনাই দিম। ধন্যবাদ, থেংক ইউ। ওয়েলিছ অসম ইউটিউব চেনেলৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ। যদি আপুনি ফেচবুকত চাই আছে,
তেতিয়াহ'লে আপোনালোকে ফেচবুক চেনেলটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইনষ্টাগ্ৰামতো যদি চাই আছে আমাৰ ইনষ্টাগ্ৰাম চেনেলটো ফ'ল' কৰিব। ধন্যবাদ। থেংক ইউ। জয় আই অসম।